নমস্কাৰ, মই প্ৰশান্ত শইকীয়া। পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। মাৰ্চ মাহ হোৱাৰ লগে লগে আমি দেখিছোঁ যে আমি সুন্দৰ বৰষুণ পাইছোঁ। আমি যেনেকুৱা আশা কৰিছিলোঁ সেইধৰণে আমি বৰষুণ পাইছোঁ। আৰু বৰষুণ মই ভাবোঁ যে প্ৰয়োজন যিমান আছিল প্ৰায় সুন্দৰকৈ আমি বৰষুণ পাইছোঁ। তো বৰষুণ অহাৰ লগে লগে প্ৰথম প্ৰশ্নটো আহে যে আমি বছৰত যিখিনি আমি স্থায়ী গছ লগাব বিচাৰোঁ, মই ভাবোঁ এইটো এটা আটাইতকৈ ৰাইট টাইম বা হাই টাইম বুলি আপুনি ক'ব পাৰে বা উত্তম সময় বুলি আপুনি ক'ব পাৰে। কাৰণ বহাগ অহাৰ লগে লগে বৰষুণটো দিয়াৰ লগে লগে টেম্পাৰেচাৰটো খুব মডাৰেট হৈ থাকে, হিচাপৰ হৈ থাকে। তাৰ লগে লগে বায়ুমণ্ডলত যিমানখিনি আমাক মইশ্চাৰ লাগে বা যিখিনি আমাক যোগাৰ লাগে পুলিৰ কাৰণে, পুলিটো জীয়াই উঠিবৰ কাৰণে, সেইখিনি আটাইতকৈ উত্তম হৈ থাকে। মই ভাবোঁ এইটো আটাইতকৈ ৰাইট টাইম। সেই সময়ৰ কাৰণে আমি কিছুমান ফল আমি যোগাৰ কৰি আনিছোঁ। ইতিমধ্যে আমাৰ হাতত আছিলেই, তথাপিতো ফলৰ উপৰি ফুলৰ গছো কিছুমান আনিছোঁ। কিন্তু প্ৰধানকৈ মই আজি ভাবিছোঁ যে যিখিনি ফল মূলৰ গছ আহিল মই আপোনালোকৰ লগত আকৌ চিনাকি কৰি দিওঁ। কাৰণ আপোনালোকৰ এতিয়া মনত পৰিলে মই ভাবোঁ যে ফলখিনিৰ লগত আপোনালোকৰ সুবিধা হ'ব। আহক আমি ফলখিনি চিনাকি কৰি লওঁ। প্ৰথমতে মই যিটো ফল আপোনালোকক দেখুৱাই দিব খোজোঁ সেইটো হ'ল আন একো নহয়, এপ্ৰিকট। এপ্ৰিকট বুলি ক'লে চিনি পাব, নেটত আপোনালোকে চাৰ্চ কৰি ল'ব পাৰিব। এইটো নৰাবগৈ জাতীয় ফল, আমাৰ ক্লাইমেটত হয়, সুন্দৰকৈ লাগে আৰু ইণ্ডিয়াত যথেষ্ট প্ৰডাকশ্যন হয়। সেই হিচাপে মই কওঁ যে এপ্ৰিকট আপোনালোকে লগাব পাৰে। তাৰ লগত পিছৰখিনি ফল আমি যিটো দেখুৱাই দিছোঁ এটা হ'ল এপল। আপোনালোকে বহুতে শুনিছে বা বহুতে জানেও যে আজিকালি গৰম ক্লাইমেটত আপোনাৰ আপেল হয়। যে আমি আগৰ যিটো ধাৰণা আছিল যে অকল ঠাণ্ডা ক্লাইমেটত আপেল হয়, তেনেকুৱা নহয়, গৰম ক্লাইমেটত হয়। কিন্তু তাৰে এটা কথা, ক্ৰছ পলিনেশ্যনৰ কাৰণে দুটা জাতৰ লগাবলগীয়া হয়। সেই হিচাপে আমি যিটো প্ৰথম আমি ভেৰাইটি পাওঁ সেইটো হ'ল HRMN 99, হৰিমন 99 বুলি যিটো ভেৰাইটি আজি খুব পপুলাৰ, খুব জনপ্ৰিয়, তাৰ এইখিনি পুলি HRMN 99ৰ পুলি। ইয়াৰ লগতে আমাৰ আন্নাৰ ভেৰাইটিও আছে, গল্ডেন ডৰচেটৰ ভেৰাইটিও আছে। আৰু আপোনালোকে যদি কেতিয়াবা লগায় HRMNৰ লগত আপুনি আন্না বা গল্ডেন ডৰচেটৰ এটা পুলি অন্ততঃ নিশ্চয় লগাব। কাৰণ দুটা হ'লে পলিনেট হৈ পেলাইহে প্ৰপাৰ ৰিজাল্ট আপোনালোকে পাব। তাৰপিছত আমি যিটো ফল দেখুৱাই দিছোঁ এইটো হ'ল মেংগ'ষ্ট্ৰিন। মেংগ'ষ্ট্ৰিনটো আমাৰ জলবায়ুত হয় বা ইণ্ডিয়াত হোৱা গছ, এইটো এটা ফল। মেংগ'ষ্ট্ৰিন নেটত আপোনালোকে চাৰ্চ কৰি ল'ব পাৰে, মেংগ'ষ্ট্ৰিন নামেৰে আপোনালোকে পাব। তাৰ পুলি আমি এবাৰ ৰাখিছোঁ। এইবাৰ আমি প্ৰথম মেংগ'ষ্ট্ৰিন পুলি আনিছোঁ, আগত আমি অনা নাছিলোঁ। ইয়াৰ পিছত আছে চেৰী গ্ৰাফটেড। চেৰী পুলি আমাৰ ওচৰলৈ আহিছে। যিখিনি চেৰী পুলি এইখিনি গ্ৰাফটেড পুলি, চেৰী পুলি। এইখিনি আপোনালোকে চেৰী পুলি, ফল মূলৰ পুলি লগাব পাৰে। ইয়াৰ পিছত আছে ফিগ, যিটো ডিমৰু। এইটো বহুতৰ ডিমাণ্ড আছিল, বহুতে আমাক বিচাৰিছিলে। ফিগ আমি আগতেও আনিছোঁ, আমাৰ ঘৰত আমি আগতে লগাইছোঁ। আজি 2-3 বছৰ আগতে আমি ফিগৰ গছ লগাইছোঁ, খুব সুন্দৰ ৰিজাল্ট পাইছোঁ। আপোনালোকে লগাই পেলাই ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছোঁ। আৰু এইটো উত্তম সময়, মই কৈছোঁ যে বহাগ আটাইতকৈ ভাল সময়। আপোনালোকে নিজৰ জেগাখিনি ৰেডি কৰক আৰু লৈ পেলাই লগোৱাৰ কাৰণে ব্যৱস্থা কৰক। মই ইতিমধ্যে কৈছিলোঁ যে এপলৰ আন এটা ভেৰাইটিও আছে, এইটো হ'ল গল্ডেন ডৰচেট। আৰু এটা ভেৰাইটিও আছে, আন্না বুলি আমাৰ এটা থাৰ্ড এটা ভেৰাইটিও আছে। গতিকে ইয়াৰ ভিতৰত যিকোনো দুটা ভেৰাইটি আপুনি লগাব লাগিব। HRMNৰ লগত হয় আন্না, নহ'লে গল্ডেন ডৰচেট লগাব। কিন্তু মই শুনামতে গল্ডেন ডৰচেটৰ পাৰফৰ্মেঞ্চ বেছি ভাল যদি আমি আন্নাৰ লগত আমি লগাওঁ। HRMN 99ৰ লগত যদি লগাওঁ আমি একেলগে, দুটা পুলি লগাব লাগিব। আপেলৰ দুটা গছ লগাব লাগিব, বেলেগ গছৰ ইমান জৰুৰী নাই, কিন্তু আপেলৰ দুটা গছ লগালে ভাল পাৰফৰ্ম হোৱা দেখা যায়। ইয়াৰ লগে লগে মই যিটো কৈছিলোঁ আন্না বুলি যিটো মই ভেৰাইটি কৈছিলোঁ সেইটো আমাৰ ওচৰত আছে। এতিয়া আন্না ভেৰাইটিৰ এইখিনি আপোনাৰ আপেলৰ গছ। তাৰ লগে লগে আমলা আছে, যিটো আমলখি, আমাৰ যিটো ডাঙৰ আমলখি আমি দেখোঁ সেইখিনি তাৰ গ্ৰাফটিং পুলি। এতিয়া বৰষুণ নথকাৰ কাৰণে মাজতে অলপ পাত কমি গৈছিলে, নতুন পাত ওলাইছে আৰু মৰ্টেলিটি নহয়, চিন্তা কৰিবলগীয়া বিশেষ একো নাই। ইয়াৰ পাছত আমাৰ ওচৰত আছে নাচপতি গছ আছে, নিমৰ ভাল পুলি আমাৰ হাতত আছে। এইখিনি মই দেখুৱাই দিছোঁ, তথাপিতো এইটো হ'ল ব্লেকিনা বাহনীয়া কাঞ্চন, যিটো হাইব্ৰিডৰ পুলি, এইটো ফুলৰ পুলি, তথাপিতো মই দেখুৱাই দিছোঁ। আহিলে যেতিয়া মই দেখুৱাই দিছোঁ ব্লেকিনা বাহনীয়া কাঞ্চন, এইটো গুটি আৰু গ্ৰাফটিং দুইটাই আমাৰ ওচৰত আছে। তো এইটো আপোনালোকে ল'ব পাৰে। ইয়াৰ পাছত যিখিনি পুলি আমি দেখুৱাইছোঁ এইখিনি হ'ল বগৰী পুলি। এইটো বল সুন্দৰী বুলি কয়, ফলটো সৰু হয়, ৰঙীন হয় আৰু খাবলৈও ভাল। এইটো হ'ল কঁঠাল বাৰমাচি বুলি কয়, বাৰমাচি মানে বছৰত দুবাৰ লাগে কাৰণে কঁঠালটো বাৰমাচি বুলি কয়। সেইটো আপোনাৰ কঁঠালৰ পুলি। তাৰপাছত লগে লগে আপোনাৰ এপল, আপোনাৰ বগৰী যিটো এপলৰ নিচিনা দেখিবলৈ আৰু টেষ্টি, আৰু মাৰ্কেটত এইটো বেছি কমাৰ্চিয়েলি খুব ভাইবল। এই জাতটোৰ প্ৰজাতি খুব মানুহে লগায়, কাৰণ ব্যৱসায়িক ভিত্তিত লাভজনক, সেইকাৰণে তাক লগোৱা হয়, সেইকাৰণে তাৰ পুলি। এইখিনি হ'ল চন্দনৰ পুলি, যিখিনি ৰঙা চন্দনৰ পুলি। ৰঙা চন্দনৰ পুলিখিনিও মানুহে বিচাৰে, সেইখিনি সেইকাৰণে আমি সংগ্ৰহ কৰি ৰাখিছোঁ। তাৰপিছত আপোনাৰ কৰ্দৈ আছে, যিটো আমি কওঁ মিঠা কৰ্দৈ বা আপুনি ৰহদৈ বুলি ক'ব পাৰোঁ। মিঠা কৰ্দৈ মানে আমি ৰহদৈ বুলি কওঁ, তাৰ পুলিও আমাৰ ওচৰত আহি পৰিছে। এইখিনি ৰহদৈ পুলি, এইখিনি ল'ব পাৰে। আৰু ৰহদৈ আটাইতকৈ ভাল কথা কি, অতি সহজে লাগে, গছজোপা বেছি ডাঙৰ নহয়, বেছি জেগাও বন্দী নকৰে, গতিকে আপুনি সহজে ৰহদৈ লগাব পাৰে। আৰু আমি ঘৰত ঠোঙাত লাগি থাকোঁতে আমি ৰহদৈ লাগি থকা দেখোঁ, গতিকে এইটো প্ৰজাতি আপোনালোকে সুন্দৰভাৱে লগাব পাৰে। ইয়াৰ পাছত যিটো মই চিনাকি কৰি দিছোঁ এইটো হ'ল আপোনাৰ অৰেঞ্জ বুলি নাগপুৰ ভেৰাইটি অৰেঞ্জ আমাৰ অসমতো ভালকৈ হয়, আৰু বেলেগ ভেৰাইটিও থাকে, খাচী মাণ্ডাৰিনো থাকে, কিন্তু এইটো হ'ল নাগপুৰ ভেৰাইটি। ইয়াৰ লগে লগে এইটো চিকু গ্ৰাফটেড ভেৰাইটি, অতি সুন্দৰ পাৰফৰ্মেঞ্চ। চিকু খুব সহজে লাগে, আমাৰ মাটিত জলবায়ুত অত্যন্ত ধুনীয়া হয়। আমাৰ গছত ইতিমধ্যে ডাঙৰ গছ আমাৰ হাতত আছেও, আমাৰ নিজেও আমি লগাই পেলাই পাইছোঁ, গতিকে ইয়াৰ পাৰফৰ্মেঞ্চ খুব ভাল, আপোনালোকে সহজে লগাব পাৰে। ইয়াৰ পিছত এইখিনি মিৰাকল ফ্ৰুইট বুলি কয়।
মিৰাকল ফ্ৰুইটটো মানে কোৱা হয় যে যিটো ফ্ৰুইটটো আপুনি যিটো ভাবি পেলাই খায় তেনেকুৱা সোৱাদ পায়, তাৰমানে সোৱাদটো অলপ বেলেগ ধৰণৰ কাৰণে এইটো কথা কোৱা হয়। মিৰাকল ফ্ৰুইট আমি জগাতে লগাইছোঁ, যোৱা বছৰ লগাইছোঁ, ভাল পাৰফৰ্ম কৰিছে, ঘৰত হৈছে, এইটো আপোনালোকে লগাব পাৰে। ইয়াৰ উপৰি পিংক কঁঠালৰ যিটো পিংক ভেৰাইটি এইটো চব্জি খাবৰ কাৰণে বেছি ভাল, আৰু মানে পকাই খোৱাতকৈও চব্জি খাবৰ কাৰণে বেছি ভাল। যদি কোনোবাই ভাবে যে মই চব্জিৰ কাৰণে খাব বিচাৰোঁ তেতিয়াহ'লে আপুনি সুন্দৰকৈ এইটো খাব পাৰে, লগাব পাৰে আপুনি। মেংগ' বানানা মেংগ' বুলি এটা ভেৰাইটি আছে, সেইটো মানে তাৰে পুলি এখিনি বানানা মেংগ'। ব্লেক মেংগ' ভেৰাইটিও আহিছে, পিচ গ্ৰাফটেড আহিছে, যিটো আমাৰ নৰা বগৰী সেইটো আমাৰ গ্ৰাফটেড আহিছে, সেইটো আপুনি লগাব পাৰে। মধুৰি ভেৰাইটি কেইবাটাও হৈছে, 4-5টা ভেৰাইটি আহিছে, যেনে আপোনাৰ থাই 7 ভেৰাইটি আমাৰ ওচৰত আছে, থাই পিংক আমাৰ ওচৰত আছে। গতিকে মধুৰিকেইটাও আপোনালোকে সহজে লগাব পাৰে, আৰু মধুৰি পাৰফৰ্মেঞ্চ খুব ভাল। খালি এটা কথা মন কৰিবলগীয়া যে ওখ চানেকীয়া ৰ'দ ঘাই জেগাত আপোনাৰ মধুৰিজোপা হ'ব লাগিব, চেচুক জেগাত মধুৰি ইমান ভাল পাৰফৰ্ম নকৰে। গতিকে আপুনি এই দুটা কথা আপোনালোকে লক্ষ্য কৰিব। ইয়াৰ পাছত মেংগ'ৰ লেঙেৰা আমৰ ভেৰাইটি, যিটো আমি লেঙেৰা জানেই যে আপোনালোকে খুব প্ৰসিদ্ধ, যিটো আমি মালদাৰ ফালে আমি যিটো বিহাৰত লেঙেৰা আম পাওঁ সেইটো সাধাৰণতে লেঙেৰা আম পাওঁ। লেঙেৰাটো খুব জনপ্ৰিয় এটা ভেৰাইটি, সেইকাৰণে এইটো লেঙেৰা আমৰ পুলি আমি ৰাখিছোঁ, বহুতে বিচাৰে আমাক, গতিকে আমি সেইমতে ৰাখিছোঁ। আপোনাৰ কৰজা টেঙাৰ মিঠা ভেৰাইটি এটা আছে, সেইটো আমি আনি ৰাখিছোঁ, সেইটো আপোনালোকে ল'ব পাৰে। এইটো হ'ল অল স্পাইচ বুলি এটা গছ আছে, আপোনালোকে হয়তো জানে যে ইয়াৰ পাতটো গোন্ধ যিটো এইটো হ'ল অল স্পাইচ, মানে চব মছলা মিক্স কৰিলে যিটো মিক্স মছলাৰ যিটো গোন্ধ আহে সেই গোন্ধটো ইয়াৰ পাতটোত পোৱা যায়, সেইকাৰণে ইয়াক অল স্পাইচ বুলি কোৱা হয়। এইটো এটা জনপ্ৰিয় গছ, মানুহে বহুতে লগায়, সেইকাৰণে আমি গছটো ৰাখিছোঁ। ইয়াৰ পিছত হ'ল ৰবাব টেঙা, যিটো আমাৰ ৰবাব টেঙাৰ ভেৰাইটি, ইয়াৰো খুব ভাল, যিহেতু গ্ৰাফটিং গছ গতিকে খুব ছাপৰ্ট লাগে, বহুতে জানেই, তথাপিতো মই কৈ দিছোঁ যে ছাপৰ্ট লগাৰ কাৰণে কি হয়, জেগা কম লাগে আৰু সহজে হয়, 1-2 বছৰ ইয়াৰ প্ৰডাকশ্যন ইয়াৰ আপোনাৰ আহি যায়, তো সেই হিচাপে আপোনালোকে এইকেইটা ৰাখিব পাৰে। তাৰপিছত যিখিনি আহিলে আমাৰ প্লাম, শ্বিলঙৰ প্লাম যিটো, সেইটো খুব জনপ্ৰিয়, গতিকে প্লামৰ পুলি আমি ৰাখিছোঁ। প্লাম গ্ৰাফটেডৰ পুলি আছে, প্লামৰ গ্ৰাফটেড পুলি আছে, এই প্লামৰ গ্ৰাফটেড পুলিখিনিও মানুহে বিচাৰে। কমলাও আছে সেইমতে, আপোনাৰ যিখিনি অৰেঞ্জ আমাৰ দৰকাৰ হয় সেইখিনি পুলি আছে, পুলিখিনি খুব সুন্দৰ পুলি আহিছে, তাৰ চাইজো খুব ধুনীয়া। কমলা আমাৰ আগৰ পুলিও আছে, সেইখিনি খুব ভাল পাৰফৰ্ম কৰে। খালি আপোনাৰ বছৰি যিখিনি সাৰ দিবলগীয়া আছে, জানে যিখিনি এনেকুৱা ধৰণৰ গ্ৰাফটিং গছত দুটা সুবিধা, এটা হ'ল সোনকালে লাগে আৰু কম জেগা লয়, কিন্তু তাতকৈ দৰকাৰী কথা হ'ল প্ৰত্যেক বছৰে আপোনাক সাৰ দিয়াটো অত্যন্ত জৰুৰী। ইয়াৰ পিছৰ ভিডিঅ'টোত মই ভাবোঁ যে আপোনাক সাৰ কেনেকৈ প্ৰয়োগ কৰিব বছৰি আপুনি সেইটো মই জনাই দিম, আৰু মই ভাবোঁ ইয়াতে আৰু কিছু ফল আছে, আৰু গোটেইখিনি মই নেদেখুৱাওঁ, তথাপিতো আপোনালোকে আহিলে নিজেই ব্যক্তিগতভাৱে আহি নাৰ্চাৰীত এবাৰ ভিজিট কৰি যাব পাৰে। আৰু ইয়াৰ দাম দৰ সম্পৰ্কে শুনিবলগীয়া থাকিলে সদায় ফোনত সম্ভৱ নহয়, মই ভাবোঁ ব্যক্তিগতভাৱে আপুনি আহি গ'লে আপোনালোকৰ লাগতিয়াল ফল মূলখিনি আপুনি ল'ব পাৰিব, আৰু লৈ পেলাই আপোনালোকে উপকৃত হ'ব, ঘৰখনো সুন্দৰ হৈ থাকিব, প্লাছ সেই ফল মূলখিনি জীৱ জন্তু আৰু ঘৰত থকা সদস্য গোটেইখিনি উপভোগ কৰিব পাৰিব। তো ধন্যবাদ আজিৰ বাবে।